নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ ভাৰতৰ ৰাজনীতিত আৰম্ভ হৈছে চৰ্চা কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কলা চূণ সানিলে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুখ্যমন্ত্ৰীয়ে পাকিস্তানী এজেন্ট আৰু দেশ বিৰোধী আখ্যা দি অহা গৌৰৱ গগৈক গৌৰৱময় দায়িত্ব অৰ্পণ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ফিলিপাইন্সৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ অৰ্থে ভাৰত ফিলিপাইন্স মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰিছে সাংসদ গৌৰৱ গগৈক উল্লেখযোগ্য যে শাসক বিৰোধী উভয় পক্ষৰ কেইবাগৰাকীও সাংসদৰে গঠিত হৈছে এই মৈত্ৰী গোট লোকসভাৰ সচিবালয়ৰ পৰা জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে গৌৰৱ গগৈক এই দায়িত্ব অৰ্পণ কৰি যেন লোকসভাই প্ৰদান কৰিলে দেশৰ প্ৰতি গৌৰৱ গগৈৰ আনুগত্য সংকল্প আৰু দায়িত্ববোধ আনুষ্ঠানিক স্বীকৃতি ইয়াৰ লগে লগে গৌৰৱ গগৈৰ গাত জাপি দিব খোজা পাকিস্তানী এজেন্টৰ কলংকৰ চেকআউট যেন ধুই নিকা কৰিলে লোকসভাৰ অধ্যক্ষগৰাকীয়ে গৌৰৱক এই দায়িত্ব অৰ্পণ কৰাৰ পিছতেই বিৰোধী আৰু কংগ্ৰেছ দলে প্ৰশ্ন উত্থাপন কৰিছে পাকিস্তানী এজেন্ট যদি গৌৰৱ গগৈ তেন্তে এই দায়িত্ব কিয় অৰ্পণ কৰা হৈছে লোকসভা অধ্যক্ষৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এতিয়া ব্যাপক ট্ৰল হৈছে সামাজিক মাধ্যমত আৰু গৌৰৱ গগৈক এই দায়িত্ব অৰ্পণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইণ্ডিয়া ফিলিপাইন্স নহয় ইণ্ডিয়া পাকিস্তান হ'ব লাগিছিল ভুলতে শেষ হ'ল ইণ্ডিয়া ফিলিপাইন্স পাৰ্লিয়ামেণ্টাৰী ফ্ৰেণ্ডশ্বিপ গ্ৰুপক গৌৰৱ গগৈয়ে নেতৃত্ব দিব বুলি নিৰ্দেশনা ওলোৱাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুঠতে গৌৰৱক এই দায়িত্ব অৰ্পণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে শংকিত হৈ পৰিছে সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱক পাকিস্তানী এজেন্ট সজাব খুজিলেও কেন্দ্ৰই যে গৌৰৱ গগৈক কিমান গুৰুত্ব দিয়ে সেই কথা পুনৰবাৰ প্ৰমাণ হৈছে আৰু আনপিনে গৌৰৱক এই দায়িত্ব অৰ্পণ কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈ এতিয়াও সাংসদ হৈ আছে সেইবাবেই সাংসদ হিচাপে পাবলগীয়া সুবিধা পাইছে গৌৰৱ গগৈয়ে এয়া সাধাৰণ কথা ন্যায়ালয়ে এতিয়াও ৰায় দান কৰা নাই ন্যায়ালয়ৰ ৰায়ৰ পাছতহে সেই সিদ্ধান্ত ল'ব পৰা যাব পবিত্ৰ মাৰ্ঘেৰিটাই এইদৰে মন্তব্য কৰিছে গৌৰৱ গগৈক ভাৰত ফিলিপাইন্স মৈত্ৰী গোটৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ পাছতেই ভাৰতীয় জনতা পাৰ্টীৰ নেতা কৰ্মীসকল এতিয়া ব্যাপক শংকিত হৈ পৰিছে বুলি বিৰোধীয়ে মন্তব্য কৰিছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ফাষ্ট ট্ৰেক আদালতত পৰিয়ালৰ লগত কথা পাতি দিম বৰ্তমানৰ বিচাৰপতিগৰাকীয়ে কোনো এজন অভিযুক্তকে জামিন দিয়া নাই ফাষ্ট ট্ৰেক আদালতত যদি অভিযুক্তসকলৰ জামিন তামিন হৈ যায় দুখটো যাতে মোৰ ওপৰত নপৰে এই কথাখিনি ভালদৰে পাতি আমি সিদ্ধান্ত ল'ম এইদৰে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তক লৈ ফাষ্ট ট্ৰেক বিচাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য এজনো অভিযুক্তক এতিয়ালৈকে জামিন দিয়া নাই কিন্তু মই ফাষ্ট ট্ৰেক আদালত গঠন কৰি দিম তাৰ পিছত যদি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত পাৱা আৰু জুবিন গাৰ্গৰ দুই দেশৰক্ষীয়ে জামিন লাভ কৰে তেন্তে মোক যাতে আপোনালোকে দোষাৰোপ নকৰে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গক পুনৰবাৰ চূড়ান্ত অপমান ভাৰতীয় জনতা পাৰ্টীৰ জুবিন গাৰ্গক চূড়ান্ত অপমান শাসকীয় দল বিজেপিৰ জুবিন গাৰ্গ আৰু জংকী বৰঠাকুৰৰ ফটোৰ ওপৰত বিজেপিৰ পোষ্টাৰ অভয়াপুৰীৰ দেওহাটীত এই চৰম লজ্জাজনক ঘটনা সংঘটিত হৈছে ঘাইপথৰ অভাৰব্ৰিজৰ তলত অনুৰাগীয়ে অংকন কৰিছিল জুবিন জংকীৰ ফটো আৰু সেই ফটোৰ ওপৰতে বিজেপিৰ নিৰ্বাচনী হৰ্ডিং লগাইছে আনকি জুবিন গাৰ্গৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ ওচৰতো জুবিন গাৰ্গৰ ফটোৰ ওপৰত ভাৰতীয় জনতা পাৰ্টীৰ হৰ্ডিং লগোৱাক লৈ এতিয়া ব্যাপক বিতৰ্কৰ সূত্ৰপাত হৈছে অন্য এটা খবৰ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা বিয়পোৱা ভাষণৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব শুনানি 21 ফেব্ৰুৱাৰীত CPIM আৰু CPIয়ে মুখ্যমন্ত্ৰীৰ ঘৃণা বিয়পোৱাৰ ভাষণ সন্দৰ্ভত দাখিল কৰিছিল আবেদন CPIM আৰু CPIয়ে দাখিল কৰা আবেদনৰ আজি হ'ব শুনানি
বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই, হৰিকৃষ্ণ ডেকা আৰু পৰেশ মালাকাৰেও দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণা সূচক মন্তব্যক লৈ আজি শুনানি অনুষ্ঠিত হ'ব গুৱাহাটী হাইকোৰ্টত। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। তিনিগৰাকী মহিলাৰ বিৰুদ্ধে হোৱা বৰ্ণবাদী অত্যাচাৰৰ ঘটনাটি অত্যন্ত দুখজনক। ভাৰতীয় নাগৰিকক বেদনায়কভাৱে বিদেশী সজাবলৈ চেষ্টা কৰাটো দুখদায়ক। দিল্লীত অৰুণাচল প্ৰদেশৰ মহিলাৰ সৈতে হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব গৌৰৱ। পৰৱৰ্তী খবৰ, ভূপেন বৰাৰ বিৰুদ্ধে এতিয়া বিহপুৰীয়াত বিদ্ৰোহ। নিতৌ বিহপুৰীয়াত বিজেপি দলত ব্যাপক খহনীয়া দেখিবলৈ পোৱা গৈছে। ভূপেন বৰাৰ বিজেপি গমনৰ পিছতেই বিদ্ৰোহ অব্যাহত আছে। বিহপুৰীয়াৰ বিজেপিক নালাগে ভূপেন বৰাক। ভূপেন বৰা অমীয় ভূঞাৰ বিৰুদ্ধে বিজেপিৰে নেতা কৰ্মীৰ তীব্ৰ প্ৰতিবাদ। দল বাগৰা নেতাক গ্ৰহণ নকৰে বিহপুৰীয়াৰ বিজেপি কৰ্মীয়ে। বৰ্তমানৰ বিধায়ক অমীয় ভূঞাকো গ্ৰহণ নকৰে স্থানীয় নেতা কৰ্মীয়ে। স্থানীয় খিলঞ্জীয়া ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰা হৈছে। ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছে এতিয়া বিহপুৰীয়াত। বিহপুৰীয়াত বিজেপিক নালাগে ভূপেন বৰা। ভূপেন বৰাক লৈ এতিয়া জুই অব্যাহত আছে। ভূপেন বৰাৰ বিজেপি গমনৰ পিছতেই লোকেল প্ৰাৰ্থী চালানী প্ৰাৰ্থীৰ প্ৰসংগই আকৌ এবাৰ চৰ্চা লাভ কৰিছে। বিহপুৰীয়াত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ মন পচন্দৰ এজনকো প্ৰাৰ্থী দিয়াটো বিচাৰিছে দলৰ তৃণমূল কৰ্মীসকলে। বিশেষকৈ সমষ্টিটোত প্ৰাৰ্থী হিচাপে বিজেপি ভূপেন বৰাৰ নাম উচ্চাৰণ হোৱাৰ পিছতেই একাংশ নেতা কৰ্মী জাঙুৰ খাই উঠিছে ভূপেন কুমাৰ বৰা আৰু বিজেপিৰ বিৰুদ্ধে। যোৱাকালি ভোলাবাৰীত 19খন পঞ্চায়তৰ দলীয় প্ৰতিনিধিয়ে প্ৰতিবাদী সভা আৰু সমদলেৰে ভূপেন বৰাৰ প্ৰাৰ্থিত্ব গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে। মুঠতে বিজেপিত ভূপেন বৰা যোগদান কৰাৰ পিছতেই বিজেপি দল যেন এতিয়া বিপদত পৰিছে। নিতৌ বিজেপি দলৰ পৰা শ নেতা কৰ্মীসকলে পদত্যাগ কৰিছে আৰু কংগ্ৰেছ দলত যোগদান কৰিছে। ভূপেন বৰাৰ বাবে এতিয়া হলঠেকত পৰিছে ভাৰতীয় জনতা পাৰ্টি। অন্য এটা খবৰ, বিৰোধীৰ জোঁট হ'ব শাসকৰ জোঁটতহে লাগিছে জট বৰ্ষাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুবৰ্ণ সুযোগ আঁকিছে এতিয়া বিৰোধীৰ, কিন্তু সুযোগ ল'ব পাৰিবনে বিৰোধীয়ে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিজেপি অসম গণ পৰিষদৰ মাজত এতিয়াও চূড়ান্ত হোৱা নাই মিত্ৰতা। আনপিনে বিৰোধীৰ মিত্ৰতা প্ৰায় চূড়ান্ত। দলীয় টিকটক কেন্দ্ৰ কৰি অগপ বিজেপিৰ মাজত সংঘাত বৃদ্ধি হৈ আছে। সমষ্টিয়ে মিত্ৰ দল দুটাৰ মাজত আৰম্ভ হৈ গৈছে প্ৰচণ্ড সংঘাত। বৰমপুৰৰ পৰা আৰম্ভ কৰি চিপাঝাৰলৈকে অব্যাহত আছে এই সংঘাত। অগপই বিচৰা বহু সমষ্টি বিজেপিয়ে এইবাৰ এৰি দিব খোজা নাই। এই লৈ বিজেপিয়েও লৈছে আকুৰগোজ স্থিতি। এনে পৰিস্থিতিত দুয়োটা দল সমষ্টিয়ে শক্তি প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰাত মিত্ৰ দল দুটাৰ ভিতৰচৰাত চলি থকা সংঘাত ক্ৰমান্বয়ে স্পষ্ট হ'বলৈ ধৰিছে। বিজেপি অগপৰ মাজত এতিয়া মিত্ৰতাক লৈ এতিয়াও চূড়ান্ত হোৱা নাই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে থিয় হ'ব সাহস নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰবাৰ সৰব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে ইমান ডাঙৰ শুল্ক কৰ লগোৱাৰ পাছতো নীৰৱ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মধ্যপ্ৰদেশত কংগ্ৰেছৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীক। দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ, ৰীল বনাই লাভ কৰক 2 লাখ টকা। এইবাৰ বিজেপিয়ে পাতিব ৰীল প্ৰতিযোগিতা। লিখি লওক স্ক্ৰীণত আহি থকা এই নম্বৰ 9395078898 নম্বৰত আপুনি ৰীল বনাই এই ৰীলৰ লিংক পঠাই দিয়ক। বিজেপিয়ে দিব আপোনাক পুৰস্কাৰ। ৰীল বনাই ভাল পোৱা লোকৰ বাবে এটা সুখবৰ এই মুহূৰ্তত আহি পৰিছে। সামাজিক মাধ্যমত ৰীলৰ প্ৰতিযোগিতা পাতিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। ৰীল বনাই আপুনি লাভ কৰিব পাৰে 50,000ৰ পৰা 2 লাখ টকা পৰ্যন্ত পুৰস্কাৰ। ৰীল প্ৰতিযোগিতাৰ বিষয় হ'ব বিকশিত অসম, অগ্ৰামী অসম। প্ৰতিযোগীয়ে নিজৰ পেজ বা একাউণ্টত আপলোড কৰিব লাগিব বিজেপিৰ এই ৰীল। আপলোড কৰা ৰীলৰ লিংক হোৱাটছআপ যোগে কৰিব লাগিব প্ৰেৰণ। ৰীলৰ প্ৰথম পুৰস্কাৰ 2 লাখ, দ্বিতীয় পুৰস্কাৰ 1 লাখ, তৃতীয় পুৰস্কাৰ 50,000 টকা। ৰীলৰ লগতে 3টা শাখাত ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব বিজেপিয়ে। 15 মাৰ্চৰ ভিতৰত
9395078888 নম্বৰত আপোনালোকে পঠাব পাৰিব। 18 বছৰ তলৰ 18 পৰা 40 বছৰ আৰু 40 ঊৰ্ধ্বৰ লোকে কৰিব পাৰিব এই প্ৰতিযোগিতাত অংশগ্ৰহণ। বিজেপিৰ ফালৰ পৰা এই বিশেষ কম্পিটিশ্যন আয়োজন কৰা হৈছে। ৰীল বনোৱা লোকলৈ এটা ভাল খবৰ দিছে বিজেপিয়ে যি প্ৰতিযোগিতা মুকলি কৰিছে সেই প্ৰতিযোগিতাত ৰীল বনাই আপোনালোকে নিজৰ ইনষ্টাগ্ৰামৰ একাউণ্ট বা ফেচবুকত আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত সেই ৰীলৰ যি লিংক আছে সেই লিংকটো উল্লেখিত হোৱাটছআপ নম্বৰ যোগে আপোনালোকে প্ৰেৰণ কৰিব লাগিব। তাৰ পিছতে আপোনালোকে 50,000 1 লাখ টকা লাভ কৰিব পুৰস্কাৰ বিজেপিৰ ফালৰ পৰা। অন্য এটা খবৰ, নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰে প্ৰতিটো সমষ্টিত বিতৰণ কৰিব মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ধন। ইতিমধ্যেই 116টা সমষ্টিত আঁচনিখনৰ দ্বাৰা হিতাধিকাৰীসকল উপকৃত হৈছে। মঙলবাৰে দুটাকৈ সমষ্টিত মুখ্যমন্ত্ৰীয়ে আঁচনিৰ ধন বিতৰণ কৰে, লগতে আন কেইবাখনো আঁচনিৰ শুভাৰম্ভ কৰে। 26ৰ নিৰ্বাচনৰ পূৰ্বে আঁচনি মুকলি কৰিয়ে আছে মুখ্যমন্ত্ৰী শৰ্মাই। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিৰোধী ৰাজনৈতিক দলসমূহ মিত্ৰতা কাৰ লগত কৰে সেয়া তেওঁলোকৰ বিষয়। নিৰ্বাচন খেলিবলৈ আমাক শক্তিশালী বিৰোধী লাগে। বিধায়ক অখিল গগৈ আৰু ভিক্টৰ দাসৰ সাক্ষাতৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত দিলীপ শইকীয়াই এইদৰে মন্তব্য কৰে, আমাক শক্তিশালী বিৰোধী লাগে, গতিকে যিমান সোনকালে হওক সিমান সোনকালে বিৰোধী দলসমূহ একত্ৰিত হৈ 26ৰ নিৰ্বাচনত আমাৰ বিৰুদ্ধে অৱতীৰ্ণ হওক। এটা ভাল খবৰ, ৰাজ্য চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা দিয়া হৈছে এই ভাল খবৰটো। 27 ফেব্ৰুৱাৰীত লাভ কৰিব চলিত মাহৰ দৰমহা কৰ্মচাৰীসকলে। হোলীৰ বাবে আগতীয়া শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ টুইট। প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালে লাভ কৰিব আগতীয়া দৰমহা ৰাজ্য চৰকাৰৰ ফালৰ পৰা। ভাল খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, প্ৰতিবাদকাৰীক ৰাজপথৰ পৰা চোঁচৰালে আৰক্ষীয়ে। কংগ্ৰেছ প্ৰতিবাদকাৰীক চোঁচৰাই লৈ গ'ল আৰক্ষীয়ে। তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল, তাৰ মাজতেই আৰক্ষীৰ একশ্যন মুড দেখিবলৈ পোৱা গৈছে। মহানগৰীত NSUIৰ ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী, চাৰিওফালে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় যোৱাকালি। বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই আহিছে NSUI কৰ্মী। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত টনা আজোৰা সংঘটিত হয়। প্ৰতিবাদকাৰীক ৰাজপথৰ পৰা চোঁচৰাই নিছে আৰক্ষীয়ে। ৰাজীৱ ভৱনত NSUIৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল যোৱাকালি। ৰাজীৱ ভৱনৰ সন্মুখতেই আৰক্ষীৰ বাধা প্ৰতিবাদকাৰীৰ ওপৰত। ৰাজীৱ ভৱনৰ পৰা দিছপুৰ দিশে প্ৰতিবাদী কাৰ্যসূচী আছিল। ধ্বংসমুখী শিক্ষা ব্যৱস্থা, বিদ্যালয় বন্ধৰ বিৰুদ্ধে এই প্ৰতিবাদ। সুৰাৰ বিপণী বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল NSUIৰ কৰ্মীসকলে। এটা গুৰুত্বপূৰ্ণ খবৰ, কেৰালাৰ নতুন নাম কেৰালাম। কেন্দ্ৰীয় কেবিনেটত কেৰালাৰ নতুন নাম কেৰালামলৈ সলনি কৰাত অনুমোদন। ৰাজ্যখনৰ নাম সলনিৰ প্ৰস্তাৱ আগবঢ়াইছিল কেৰালা বিধানসভাই আৰু অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেৰালাৰ নাম সলনি কৰি এতিয়াৰে পৰা কেৰালাক কেৰালাম বুলি জনা যাব। পৰৱৰ্তী খবৰ, একেলগে জুবিন ক্ষেত্ৰত সেৱা ল'লে অখিল গগৈ আৰু ভিক্টৰ দাসে। যোৱাকালি জুবিন গাৰ্গৰ সোণাপুৰস্থিত জুবিন ক্ষেত্ৰত উপস্থিত হৈছিল ভিক্টৰ আৰু অখিল। সোণাপুৰৰ জুবিন ক্ষেত্ৰত যোৱাকালি ভিক্টৰ অখিলক একেলগে দেখিবলৈ পোৱা গ'ল। একেলগে সেৱা ল'লে। আমি মিছামিছি জেল খাটি অহা মানুহ, আমি কথাবোৰ জানো। অভিনীল হত্যাকাণ্ডৰ ক্ষেত্ৰতো একেই হ'ল। ঘটনা ঘটিছে ছিংগাপুৰত আৰু তদন্ত চলিছে উল্লুবাৰীত। জুবিন ঘটনাত আমাক উল্লু বনাইছে চৰকাৰে। নাম্বাৰ 1 অনুৰাগীজনে 5 মাহে একো কৰা নাই। জুবিন অনুৰাগীলৈ আহ্বান, ভিক্টৰ সকলোৱে ওলাই আহক। নিজাববীয়াকৈ ওলাই আহি জুবিন ক্ষেত্ৰৰ কথা ভাবক ৰাইজে। জুবিন ক্ষেত্ৰৰ চৌদিশে কেৱল ধূলিময় পৰিৱেশ। গোটেই চাৰিসীমাটো সুন্দৰকৈ বনাব লাগে জুবিন ক্ষেত্ৰৰ। বৰষুণ দিলে ইয়াত বোকাময় পৰিস্থিতিৰ সৃষ্টি হ'ব। বাৰিষাত মানুহ ইয়াত সোমাব নোৱাৰিব। জুবিন ক্ষেত্ৰৰ পৰা মন্তব্য। শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ভিক্টৰ দাস আৰু অখিল গগৈক একেলগে এতিয়া দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত। আৰু আনপিনে ভিক্টৰ দাসৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ভিক্টৰক চিনি নাপাই মুখ্যমন্ত্ৰীয়ে মই এইবোৰৰ নামেই শুনা নাই ভিক্টৰ দাসক চিনি নাপাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই এইবোৰৰ নামেই নাজানো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অখিল গগৈৰ সৈতে কোন থাকে মই চাই নাথাকো অখিল মোৰ লৰা হলে খবৰ ৰাখিলোহেঁতেন নিশা ভিক্টৰ দাসৰ সৈতে অখিল গগৈৰ ফেচবুক লাইভ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ একেলগে গান গোৱাক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ তেওঁলোকে দিনত এটা কয় নিশা এটা কয় ভিক্টৰ দাসক চিনি নাপাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ভিক্টৰ দাসৰ ফেচবুক লাইভত বিধায়ক অখিল গগৈ আৰু ভিক্টৰ দাসক একেলগে দেখিবলৈ পোৱা গৈছিল বিশেষকৈ ভিক্টৰ দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গালি গালাজ কৰি সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কটু মন্তব্য কৰে ভিক্টৰ দাসে আৰু সেই ভিক্টৰ দাস সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ে ভিক্টৰ দাস কোন হয় মই চিনি নাপাওঁ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ মছজিদ ৱাকফ বোৰ্ডৰ বিৰোধী আবেদন খাৰিজ ন্যায়ালয়ৰ যথেমথে মছজিদ ৱাকফ ৰেকৰ্ডক টাৰ্গেট নকৰিব যথেমথে মছজিদ ৱাকফ সম্পত্তিক টাৰ্গেট কৰিব নোৱাৰিব এতিয়াৰে পৰা জনতাৰ স্বাৰ্থ নথকা আবেদন যথেমথে ন্যায়ালয়ত দাখিল নকৰিব মছজিদৰ ভূমি অবৈধভাৱে দখলৰ অভিযোগ খাৰিজ ন্যায়ালয়ৰ মছজিদ ৱাকফৰ বিৰুদ্ধে দাখিল আবেদনক লৈ খৰ্গহস্ত ন্যায়ালয় মছজিদ বিৰোধী আবেদন সৎ চিন্তাৰে দাখিল কৰা নাই বুলি মন্তব্য জাকিংগিৰপুৰী তিনিটা মছজিদ অবৈধ বুলি কৰা হৈছিল দাবী দিল্লী উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰি দিলে সকিয়নি ৪৬ বছৰ পুৰণি অধিসূচনাক ভিত্তি কৰি সময় অপচয় নকৰিবলৈ সকিয়নি মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় ন্যায়াধীশ তেজছ কৰিয়াৰ এই ঘোষণা সেভ ইণ্ডিয়া এনজিঅ'ৰ আবেদন খাৰিজ কৰিলে ন্যায়ালয়ে যথেমথে মছজিদ ৱাকফ সম্পত্তিক যাতে টাৰ্গেট নকৰে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল যে বিভিন্ন সংগঠনে মছজিদ আৰু মুছলমানৰ সম্পত্তিক টাৰ্গেট কৰিছিল তাৰ বিৰুদ্ধে এতিয়া খৰ্গহস্ত হৈ পৰিছে ন্যায়ালয় পৰৱৰ্তী খবৰ অসমত প্ৰয়োজন নাই এছআইআৰৰ দাবী কৰা আবেদন খাৰিজ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে সুপ্ৰিম কোৰ্টৰ ডাঙৰ ঘোষণা অসমত কোনো ধৰণৰ প্ৰয়োজন নাই এছআইআৰৰ অসমত এছআইআৰৰ প্ৰয়োজনীয়তা অস্বীকাৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰস্তুত হৈছে অসমত এছআইআৰৰ প্ৰক্ৰিয়া অপ্ৰাসংগিক বুলি ৰায় দান সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজয় হানসাৰিয়াই অসমত এছআইআৰ বিচাৰি কৰিছিল আবেদন ইচ্ছাকৃতভাৱে আয়োগে কোনো ব্যক্তিক বিদেশী ঘোষণা কৰিব নোৱাৰে অধিবক্তা বিজয় হানসাৰিয়া সতৰ্ক হোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা অন্য এটা খবৰ পবিত্ৰ ৰমজান মাহতেই ভাল খবৰ মুছলমানৰ বিৰুদ্ধে উৎপীড়ন ৰোধিবলৈ আখিল নতুন আইন চলি আছে পবিত্ৰ ৰমজান মাহতে এটা ভাল খবৰ আহিছে মুছলমান লোকলৈ পবিত্ৰ ৰমজান মাহতেই এই ভাল খবৰটো আহিছে মুছলমানৰ বিৰুদ্ধে উৎপীড়ন ৰোধ কৰিবলৈ আখিল নতুন আইন ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠন কৰাৰ ঘোষণা ইছলামৰ বিৰুদ্ধে এতিয়াৰে পৰা চলাব নোৱাৰিব অপপ্ৰচাৰ ঘৃণা বিয়পোৱা কাৰ্য ৰোধৰ বাবে এই নতুন আইন অনাৰ পোষকতা এনে কাৰ্যক আইন বিৰোধী ধৰ্মীয় বিভেদ আখ্যা ৰাষ্ট্ৰসংঘৰ ইছলাম সমাজক সুৰক্ষিত কৰাৰ স্বাৰ্থত এই আইন আনিব চৰকাৰে ইছলামোফোবিয়াৰ বিৰুদ্ধে কাউন্সিল গঠনৰ ঘোষণা ব্ৰিটেইন চৰকাৰৰ এনে কাৰ্য ৰোধৰ বাবে পৰিষদৰ ঘোষণা ব্ৰিটেইনৰ উপ প্ৰধানমন্ত্ৰীৰ মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পালে জেল পৰ্যন্ত হ'ব পাৰে দোষীৰ কোনো চৰকাৰ ৰাজনৈতিক নেতাও হাৰি নাযাব এই নতুন আইনৰ পৰা আইনত কোনো সৰুবৰ নাই বুলিও ব্ৰিটেইন চৰকাৰে কৰিছে ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ মিয়া প্ৰেমৰ বাবে অসমত বিৰোধী ধ্বংস হ'ব মিয়া প্ৰেমৰ বাবে বিৰোধী এটা সময়ত অসমৰ পৰা নাইকিয়া হৈ যাব খিলঞ্জীয়াৰ প্ৰতি অকণো ভাল ভাৱ নাই বিৰোধী ঐক্যমঞ্চৰ মিয়াক উচ্ছেদ কৰিলেই লুৰিণজ্যোতি অখিল আৰু গৌৰৱ গগৈয়ে বেয়া পায় বিজেপিক বিৰোধী ঐক্যৰ বিৰুদ্ধে গৰ্জন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ অন্য এটা খবৰ ঋণগ্ৰস্ত ৰাজ্যৰ দুৰ্দশা দেশৰ দৰিদ্ৰ ৰাজ্যৰ অষ্টম স্থানত এতিয়া আমাৰ ৰাজ্য অসম উন্নয়নৰ ডাকডোল বজোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আচল স্বৰূপ ফুটকাৰ ফেনলৈ পৰিণত হ'ল অসমক ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন ৰাজ্য কৰা শ্ৰেষ্ঠ ৰাজ্যৰ পৰিৱৰ্তে ক্ৰমান্বয়ে দৰিদ্ৰ ৰাজ্যলৈকে পৰিগণিত হৈছে অসম পূৰ্ণৰ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উন্মোচন হ'ল ৰাজ্যৰ দুৰ্দশাৰ ছবি আৰবিআইৰ দেশৰ দৰিদ্ৰ ৰাজ্যৰ তালিকাৰ ভিতৰত অষ্টম স্থানত আছে আমাৰ অসমৰ নাম
2025 বৰ্ষক ভিত্তি কৰি প্ৰকাশিত RBIৰ প্ৰতিবেদন মতে 8ম স্থানত দুখীয়া ৰাজ্যলৈ পৰিণত হৈছে আমাৰ ৰাজ্য অসম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আছিল যে ভাৰতৰ 5 শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিব অসমক, কিন্তু শ্ৰেষ্ঠ ৰাজ্যৰ পৰিৱৰ্তে দুখীয়া ৰাজ্যলৈকে এতিয়া পৰিণত হৈ আছে আমাৰ অসম। ফুটকাৰ ফেনলৈ পৰিণত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালি। শ্ৰেষ্ঠ ৰাজ্যৰ পৰিৱৰ্তে ক্ৰমান্বয়ে দৰিদ্ৰ ৰাজ্যলৈকে এতিয়া পৰিগণিত হৈছে অসম ৰাজ্য। অসমৰ আচল স্বৰূপ এইবাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিপৰ্টত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দম্বালি এতিয়া ফুটকাৰ ফেনলৈ পৰিণত হৈছে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, পৰমাণু চুক্তিৰ আছিলালৈ ইৰাণ আক্ৰমণৰ বাবে তৎপৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। যোৱা ডিচেম্বৰতেই দক্ষিণ চীন সাগৰৰ পৰা পশ্চিম এছিয়াৰ দিশে ৰাওনা হৈছিল আমেৰিকাৰ বিমানবাহী যুদ্ধজাহাজ USS আব্ৰাহাম লিংকন। শেহতীয়াভাৱে আমেৰিকাৰ আন এক বিমানবাহী জাহাজ USS জেৰাল্ড ফৰ্ডো পশ্চিম এছিয়ালৈ ৰাওনা হৈছে। ইয়াৰ প্ৰতিক্ৰিয়াত ইৰাণেও চলাইছে যুদ্ধৰ প্ৰস্তুতি। যিকোনো মুহূৰ্তত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত যুদ্ধ হ'ব পাৰে, যুদ্ধৰ আশংকা কৰা হৈছে, কিয়নো পুনৰবাৰ যুদ্ধৰ শংকা বৃদ্ধি পাইছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণ ৰাষ্ট্ৰৰ মাজত। পৰৱৰ্তী খবৰ, বিজেপি বাংলা বিৰোধী, বিজেপি বাঙালী বিৰোধী। পশ্চিমবংগ নহয়, মোৰ ৰাজ্যৰ নাম বাংলা হ'ব লাগে। ৰাজ্যিক কেবিনেটত 3বাৰকৈ প্ৰস্তাৱ লৈ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছোঁ। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অনুৰোধ কৰিছোঁ, কিন্তু বিজেপিয়ে পশ্চিমবংগৰ নাম সলনি নকৰে, কাৰণ বিজেপি বাংলা আৰু বাঙালী বিৰোধী দল। এইদৰে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপি বাংলা বিৰোধী, বিজেপি বাঙালী বিৰোধী দল, মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অন্য এটা খবৰ, ৰাজ্যত পুনৰ মিয়াৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। নিশাটোৰ ভিতৰতেই গঢ়ি উঠিছে মছজিদ মাদ্ৰাছা। শীঘ্ৰেই উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰা হৈছে। ৰাজ্যত পুনৰ বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ ঘটনা। নিশাটোৰ ভিতৰতেই গঢ়ি উঠিছে মিয়া লোকৰ মাদ্ৰাছা আৰু মছজিদ। নগাঁও আৰু পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৰ মৰিখুটিত মিয়াই সাজিছে গাঁও। ঐতিহাসিক শীতলা মন্দিৰৰ কাষতেই সাজিছে মছজিদ। মিয়াৰ এনে আগ্ৰাসনক শীঘ্ৰেই উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় খিলঞ্জীয়া ৰাইজে। মুখ্যমন্ত্ৰীলৈ উচ্ছেদৰ দাবী জনাই ওলাই আহিছে এতিয়া গাঁওবাসী। পৰৱৰ্তী খবৰ, অতি জঘন্য, প্ৰেমিকৰ সন্মুখতেই হাত পাখণ্ডৰ উপৰ্যুপৰি ধৰ্ষণ যুৱতীক। মানৱ সমাজক লজ্জানত কৰা আন এক চাঞ্চল্য আৰু ঘৃণনীয় কাণ্ড সংঘটিত হৈছে। সভ্য সমাজক লজ্জানত কৰা এক ঘটনা। ৰাজ্যত এই লজ্জাজনক ঘটনা পুনৰবাৰ সংঘটিত হৈছে। প্ৰেমিকৰ সন্মুখতেই প্ৰেমিকাক ধৰ্ষণ, হাত পাখণ্ডৰ। প্ৰেমিকৰ সৈতে ফুৰিবলৈ যাওঁতেই এই জঘন্য কাণ্ড সংঘটিত হয়। প্ৰেমিকক প্ৰথমে আবদ্ধ কৰি প্ৰেমিকাৰ সৈতে জঘন্য কাণ্ড। ঘটনাৰে জড়িত নীলোৎপল দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ভুক্তভোগী যুৱতীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ নীলোৎপলক। শিলচৰৰ বাইপাছত ৰাজ্য কঁপাই যোৱা নাৰকীয় কাণ্ড সংঘটিত হৈছে। ৰাজ্যত পুনৰবাৰ মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা পোহৰলৈ আহে। এটা ব্ৰেকিং নিউজ, বাংলাদেশী মিয়া আৰু অনা অসমীয়াৰ গুণ্ডামী ভণ্ডামী দাদাগিৰি নচলিব অসমত। অধিক তীব্ৰতৰ হ'ব বীৰ লাচিত সেনাৰ যুঁজ। অবৈধ মিয়া আৰু অবৈধ বহিৰাগতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। অসমত কেৱল খিলঞ্জীয়াৰ দপদপনি চলিব, মিয়া আৰু বহিৰাগত বনিয়াৰ দপদপনি চলিবলৈ দিয়া নহ'ব। প্ৰতিজন খিলঞ্জীয়াই মূৰ তুলি জীয়াই থাকিব লাগিব অসমত। আমাৰ সংগ্ৰাম দীঘলীয়া আৰু তীব্ৰতৰ হ'ব। বীৰ লাচিত সেনাৰ সৈনিক ৰাজনৈতিক দলৰ দালাল নহয়, শৃংখল চলিখা কাৰোৰে গোলাম নহয়। বীৰ লাচিত সেনাক কোনেও শেষ কৰিব নোৱাৰে। মিয়া আৰু অনা অসমীয়াক পুনৰ সকিয়নি প্ৰদান কৰা হৈছে। গুণ্ডামী ভণ্ডামী দাদাগিৰি এইবোৰ অসমত নচলিব। আটাইতকৈ বেছি জেল যোৱা সংগঠনটোৱে কৈছে বীৰ লাচিত সেনা। আমি অসমৰ ৰাইজৰ ওচৰত সদায় দায়বদ্ধ। সন্মান আৰু মৰ্যাদা সহকাৰে জীয়াই থাকিব লাগিব খিলঞ্জীয়া লোক। হুংকাৰ ৰন্টুপানী ফুকন আৰু বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। পুনৰবাৰ অবৈধ মিয়া আৰু অনা অসমীয়াৰ বিৰুদ্ধে ৰাজপথত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ নেতৃত্বত। এটা ভাল খবৰ,
চাহ শ্ৰমিকসকলক লৈ এটা ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল মাটিৰ পট্টাই নহয়, চাহ শ্ৰমিকসকলে লাভ কৰিব চৰকাৰী ঘৰো। নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলক এক প্ৰকাৰ ললিপপ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়া হ'ব। মাটিৰ পট্টাৰ লগতে চাহ শ্ৰমিকসকলক চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ দিয়া হ'ব। চাহ শ্ৰমিকসকলক লৈ এই ডাঙৰ আৰু ভাল ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।